গুড মৰ্নিং বন্ধুসকল, সুপ্ৰভাত। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে সকলোতকৈ বেলেগ চিন্তা, উদ্দেশ্যই মোৰ পেজটোৰ নাম। ঠিক আছে। তো বন্ধুসকল, বহুতে এইটো ভাবে যে পেজটোৰ নাম মই PK বি ডিফাৰেণ্ট কিয় দিম, হয়নে? মোৰ PK বি ডিফাৰেণ্ট দি পালে ষ্টাৰ্ট কৰাৰ মূল কাৰণ হৈছে যে মোৰ যোনটো পেজ হ'ব, সেই পেজটোত যিখিনি ভিডিঅ' দিম যাতে সকলোৰে চিন্তাৰ বেলেগ হয়, সকলোৱে যি চিন্তা কৰে তাতকৈ বেলেগ হয়। ঠিক আছে। তো সেইকাৰণে মই বাছনি কৰি লৈছোঁ যে আমি আমাৰ জীৱনটোৰ বিষয়, ঠিক আছে, আমি আচলতে এই জীৱনটো কিয় পালোঁ, এই জীৱনৰ উদ্দেশ্য কি, আমি কি কৰা উদ্দেশ্য, কি কৰা ভাল, আমি আচলতে এই সংসাৰলৈ আহিলোঁ কিয়, একজেক্টাৰ মানে বিভিন্ন ধৰণৰ সেই তেনেকুৱা ধৰণৰ কুৱেশ্যন। ধৰক এই গছজোপা, এই নাহৰ গছজোপাই মানে সময়ত পাত সলায়, কিয় পাত সলায়, হয়নে? সময়ত ইয়াৰ ৰং বেলেগ হৈ যায়, হয়নে? কিয় হয়? তো এনেকুৱা ধৰণৰ কুৱেশ্যন কিছুমান, এনেকুৱা ধৰণৰ কুৱেশ্যনৰ মানে এনেকুৱা ধৰণৰ প্ৰশ্নৰ উত্তৰ বিচাৰি যাতে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব পাৰোঁ, সেই উদ্দেশ্যৰে মানে সকলোতকৈ অলপ বেলেগ হ'ব। ঠিক আছে। সকলোতকৈ বেলেগ হোৱাৰ উদ্দেশ্যৰে এই পেজটো মই আৰম্ভ কৰিছোঁ। ঠিক আছে। তো বন্ধুসকল, এই পেজটো যোনটো পেজ মই PK বি ডিফাৰেণ্ট যোনটো পেজ মই ষ্টাৰ্ট কৰিছোঁ, সেই পেজটো আচলতে আছিলে PK মুভি মছলা। ঠিক আছে। সেইটো মোৰ নিজৰ মনোভাৱত কৰিছিলোঁ। মোৰ নিজৰ চিন্তাৰে মই ভাবিছিলোঁ সকলোৱে এটা পেজ বনায়, তো মোৰতো মানে ভিডিঅ'ত কথা কোৱা অভ্যাস নাই, কেমেৰা সন্মুখত কথা কোৱা অভ্যাস নাই, তো মই কি কৰিম? মোৰো এটা ইচ্ছা জাগিছিলে যে ময়ো ফেচবুকত কাম কৰিম বা ইউটিউবত কাম কৰিম। তো কেনেকৈ কাম কৰিম? তাৰপিছত শিকিছিলোঁ যে মুভি ক্লিপবিলাক কাটি তাৰ পৰা এটা শ্বৰ্ট মানে দিলে সেইটো মনিটাইজ হয় বা সেইটো গ্ৰ'থ হয় আৰু তাৰ পৰা ইনকাম কৰিব পাৰি। তো মোৰ সেইটো আছিলে নিজৰ স্বাৰ্থৰ কথা। ঠিক আছে। নিজৰ স্বাৰ্থৰ বাবে কাম কৰিছিলোঁ আৰু মানে ফেচবুক বা ইউটিউবৰ মাধ্যমেৰে কেইটামান পইচা উপাৰ্জন কৰিব পাৰি নেকি, সেই কথা চিন্তা কৰি পেলাই মই পেজটো ষ্টাৰ্ট কৰিছিলোঁ PK মুভি মছলা। কিন্তু নাজানো কিয় ধুনীয়া চলি গৈছিলে, মানে 1 মিলিয়ন ভিউজ পৰ্যন্ত আহিছিলে আৰু ফলোৱাৰো ভাল বাঢ়িছিলে। ঠিক আছে। মানে মই দুমাহত 3000 নে 2000 ফলোৱাৰ হৈ গৈছিলে। ঠিক আছে। তো কেনেকুৱাকৈ বাঢ়িছিলে আপোনালোকে ভাবি চাওক, দুমাহত যদি তেনেকৈ গ্ৰ'থ হ'বলৈ হয় কিমান ধুনীয়া বাঢ়িছিলে। কিন্তু মই তাৰপিছত লাহে লাহে কি হ'ল নাজানো, মোৰ মনলৈ কি চিন্তা আহিলে যে নাই, এইটো বেয়া কাম বা এইটো শুদ্ধ কাম হোৱা নাই, মই আনৰ ভিডিঅ' দি আছোঁ, আনৰ ভিডিঅ'ৰ মাধ্যমেৰে কাম কৰি আছোঁ। মোৰ নিজকে গিল্টি ফিল হ'ল, মানে মনটো ভাল নলগা হ'ল। তেতিয়া মই কি কৰিম ভাবি আছিলোঁ। ঠিক আছে। তো মনলৈ অনবৰতে এটাই বস্তু আহে, আধ্যাত্মিকতা, এটা বেলেগ চিন্তা, সকলোতকৈ বেলেগ এটা চিন্তা আহি যায়। তাৰপিছত ভাবিলোঁ নাই, যোনটো চিন্তা মোৰ মনলৈ আহি আছে সেই চিন্তাৰ মাধ্যমেৰে মই কাম কৰি যাম। ঠিক আছে। তো মোক সেই চিন্তা আচলতে ঈশ্বৰে দিছিলে, ভগৱানে দিছিলে যে এনেকুৱা এটা কাম কৰা যাওক যোনটো কৰ্মৰ মাধ্যমেৰে, যোনটো ভিডিঅ'ৰ মাধ্যমেৰে সকলোৰে ভাল হয়, কোনোবাই ভাল চিন্তা কৰিব পাৰে। ঠিক আছে। তো তেনেকুৱা কি বস্তু হ'ব পাৰে, তেতিয়া মই ভাবিছিলোঁ। আৰু তেতিয়া মই মোৰ মানে সদায় ইউটিউবত ভিডিঅ' চাই থাকোঁতে এটা ভিডিঅ' পাইছিলোঁ। ভিডিঅ' পাওঁতে দেখা পালোঁ আধ্যাত্মিকতা, ল অফ এট্ৰেকশ্যন। ঠিক আছে। মানে আকৰ্ষণৰ নিয়ম, তাৰপিছত এই সংসাৰখন যে এটা মেগনেটিক ফিল হয়, ঠিক আছে, মানে চুম্বক শক্তিৰ দৰে, সেই বস্তুবিলাক অকণমান মানে ইউটিউবত দেখা পাইছিলোঁ। আৰু ইউটিউবত যেতিয়া দেখা পাইছিলোঁ, সেই বস্তুটোৰ প্ৰতি মোৰ আকৰ্ষণ বেছি হ'ল। মানে আচলতে সেই বস্তুটো মোৰ ঈশ্বৰেই দিছিলে। আজি যে মোৰ ভিডিঅ'টো আপোনালোকে চাই আছে নহয়, এই ভিডিঅ'টো আপোনালোকক ভগৱানে দেখুৱাই আছে, ঈশ্বৰেই দেখাই আছে যে আপোনালোকে এনেকুৱা ধৰণে বুজি পাবলৈ চেষ্টা কৰক। মই যেনেকৈ বুজি পাইছিলোঁ, মই যেনেকৈ মোৰ মনোভাৱটোক বুজি পাইছিলোঁ, সেই তেনেকৈ আপোনালোকক বুজি পাবৰ কাৰণে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আহিলে জানিব যে সেইটো
ঈশ্বৰৰ মাধ্যমেৰে আহিছে, ঠিক আছে। তো মোৰ ঈশ্বৰৰ মাধ্যমেৰে আহিলে, তো অহাৰ লগে লগে তেতিয়া ভাবিলোঁ যে এনেকুৱা এটা ভিডিঅ' হওক যোনটো মানুহে মই যোনটো বিচাৰি আছিলোঁ, ঠিক আছে। মোৰ যেতিয়া সমস্যা আহিছিলে, বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছিলোঁ, বিপদৰ সন্মুখীন হৈছিলোঁ, যেতিয়া মানুহে মোক লগ এৰা দিছিলে, মানুহে যেতিয়া মোক বদনাম দিয়া ষ্টাৰ্ট কৰিছিলে, মোক বদনাম কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ কাম কৰিলে, ইউটিউবত, ফেচবুকত দিলে, মানে পুলিচত দিলে, বা যিকোনো বহুত বেয়াকৈ মোক মানে ট্ৰল কৰিলে, বহুত বেয়াকৈ মোক মানে বদনাম কৰাৰ চেষ্টা কৰিলে, ঠিক আছে। তাৰপিছত মই নিজকে চিনি পাবলৈ মানে বুজি পাবৰ কাৰণে চেষ্টা কৰিলোঁ, আৰু মোৰ জীৱনত এইখিনি কিয় হৈ আছে সেইখিনিক জানিব চেষ্টা কৰিলোঁ। আৰু যেতিয়া জানিব চেষ্টা কৰিলোঁ, এটা বস্তু মোৰ চকুৰ সন্মুখত আহিব ধৰিলে, মই এটা বস্তু জানিব পাৰিলোঁ। আৰু তেতিয়াই চিন্তা কৰিলোঁ যে মই যেনেকৈ শিকিলোঁ, মই নিজক চিনি পাব শিকিলোঁ, মই কোন হয় সেইটো শিকিলোঁ, মোৰ কৰ্ম কি, মোৰ এই সংসাৰত অহা উদ্দেশ্য কি, সেই সকলো কথা যেনেকৈ মই জানিলোঁ, যাতে সেই বস্তুটো মই আনক ফিল কৰাব পাৰোঁ, সেই উদ্দেশ্যৰে PKB ডিফাৰেণ্ট পেজ, মানে PKB ডিফাৰেণ্ট এটা কাৰণে যে সকলোতকৈ বেলেগ চিন্তা, সকলোতকৈ বেলেগ হ'ব, মোৰ পেজটোত যিখিনি ভিডিঅ' হ'ব সকলোতকৈ বেলেগ হ'ব। তো বন্ধুসকল, মই যিখিনি ভিডিঅ' দি আছোঁ আপোনালোকে সম্পূৰ্ণকৈ চাব যে সকলোতকৈ বেলেগ, তাত কোনো কাৰোৰ লগত মানে মিল নাথাকে, ঠিক আছে। তো মই এটা পঢ়ুৱাৰ উদ্দেশ্য কি, সি কি কাম কৰিব খুজিছে, সি তেনেকুৱা ধৰণৰ ভিডিঅ'বিলাক বনাম। তো বন্ধুসকল, আপোনালোকৰ সঁহাৰি, আপোনালোকৰ মানে উৎসাহ, আপোনালোকৰ প্ৰেৰণা, আপোনালোকৰ সাহস মই কামনা কৰিলোঁ, যাতে মই এই পেজটোক আগুৱাই নিব পাৰোঁ, আৰু এই পেজৰ মাধ্যমেৰে এটা বেলেগ চিন্তা, এটা বেলেগ মানে সৃষ্টি, এটা বেলেগ মানে অনুভৱ, সেই বস্তুবিলাক যাতে আপোনালোকক মই সদায় দি যাব পাৰোঁ, আৰু তাৰ বাবে লাগিব আপোনালোকৰ সহযোগিতা, আপোনালোকৰ আশীৰ্বাদ। তো মই আজি মই বেলেগ ভিডিঅ' নবনাওঁ, আজি এটা কাৰণে এই ভিডিঅ'টো বনালোঁ যে PKB ডিফাৰেণ্টৰ অৰ্থ কি, আৰু মোৰ উদ্দেশ্য কি, মোৰ মনোভাৱ কি, সেই কথাখিনি মই আপোনালোকক শ্বেয়াৰ কৰিবৰ কাৰণে, PKB ডিফাৰেণ্টৰ পেজটোৰ উদ্দেশ্য কি সেইটো জনাবৰ কাৰণে এই ভিডিঅ'টো বনালোঁ। তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ মোৰ মনোভাৱটো ভাল লাগিছে বা মোৰ চিন্তাধাৰাবিলাক ভাল লাগিছে, তেতিয়াহ'লে আপোনালোকে সহযোগিতা কৰিব, আপোনালোকে মোৰ ভিডিঅ'বিলাকত লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, যাতে সকলোৱে পায়, সকলোৰে তেনেকুৱা ধৰণৰ চিন্তা মনোভাৱ আহে, আৰু তেওঁলোকে যাতে সকলোৱে বুজি পায় যে আমি এই সংসাৰত আহিছোঁ মাত্ৰ কেইদিনমানৰ কাৰণে আলহী হৈ। এই সংসাৰত আমি আলহী বন্ধুসকল, গতিকে এই সংসাৰৰ পৰা আমি যাবগৈ লাগিব। গতিকে এই সংসাৰত যিমান দিন জীয়াই থাকোঁ, আমাৰ যোনটো যাত্ৰাপথ, সেই যাত্ৰাপথত যাতে ইজনে সিজনক হিংসা নকৰি, ইজনে সিজনক বেয়াকৈ নকয়, ইজনে সিজনৰ প্ৰতি বেয়া ভাৱ নাৰাখি, ইজনে সিজনৰ প্ৰতি আমি মানে কাজিয়া, দন, হাই, ইয়াৰ মাটি, মোৰ মাটি, এইটোৰ বস্তু, সেইটো বস্তু, এইটো মোৰ বস্তু, সেইটো তাৰ বস্তু, এইবিলাক কৈ পেলাই যাতে আমি মানে যাত্ৰা পথটো নষ্ট নকৰি, সকলোৰে লগত একেলগ হৈ পেলাই মিলি জুলি যাতে এই সংসাৰৰ পৰা বিদায় ল'ব পাৰোঁ, পৰিত্ৰাণ পাব পাৰোঁ, মুক্তি পাব পাৰোঁ, তাৰে কামনাৰে আগুৱাই যাবৰ কাৰণে এই পেজটো মই ষ্টাৰ্ট কৰিছোঁ। তো ইয়াকে কৈ পেলাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ পেলাই, এটা নতুন চিন্তা লৈ পেলাই, সকলোতকৈ বেলেগ চিন্তা লৈ পেলাই আপোনালোকৰ মাজত আহি আছোঁ। তো ইয়াকে কৈ সামৰণি মাৰিছোঁ।